নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ নিশ্চয় ৰেচন কাৰ্ড আছে নহয় জানো? তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে নৱেম্বৰ মাহত প্ৰায় 6টাকৈ ভাল খবৰ ওলাই পৰিছে। আজি হৈছে 31 তাৰিখ অৰ্থাৎ আজি 31 অক্টোবৰ। কালিলৈ এটা নতুন মাহৰ আৰম্ভণি হ'ব। কালিৰে পৰা আপোনালোক সকলোৰে লাভ কৰিব প্ৰায় 6টাকৈ ফেচিলিটি। যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 6খন আঁচনিৰ সুবিধা লাভ কৰিব নৱেম্বৰ মাহৰ পৰা। তো আপোনালোকে কি আঁচনিৰ সুবিধা লাভ কৰিব সেই সম্পৰ্কে জানিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমখন আঁচনিৰ ফালে। প্ৰথম আঁচনিখন হৈছে আপোনালোকে নৱেম্বৰ মাহৰে পৰা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ লাভ কৰিব। যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে নৱেম্বৰ মাহৰে পৰা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ লাভ কৰিব। এই আঁচনিখন কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা শুভমুক্তি কৰা হৈছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে কিবা কাৰণত যদি কেতিয়াবা কোনো লোকৰ ৰাজপথত এক্সিডেণ্ট হয় তেতিয়া সেই ব্যক্তিজনক বিনামূল্যে বিনা চৰ্তে ৰেচন কাৰ্ড থাকিলেই মেডিকেলত চিকিৎসা কৰোৱাব বুলি জনাইছে। সেয়া চৰকাৰীয়ে হওক বা সেয়া প্ৰাইভেটেই হওক, যিকোনো এখন হস্পিটেলত ফ্ৰী চিকিৎসা কৰোৱাব বুলি জনাইছে। আপোনাৰ যি স্থানত বা কোনো এজন ব্যক্তিৰ যেতিয়া যি স্থানত এক্সিডেণ্ট হ'ব সেই স্থানৰ পৰা যিখন ওচৰৰ হস্পিটেল হ'ব সেই হস্পিটেলখনত একেবাৰে বিনামূলীয়াকৈ চিকিৎসা কৰাব বুলি জনাইছে। আৰু এই ফেচিলিটিটো এইকাৰণে আগবঢ়াইছে যাতে কোনো লোকৰ টকাৰ কাৰণে এক্সিডেণ্ট হোৱাৰ ফলত মৃত্যু নহয়, তাৰ কাৰণে এই সুবিধা বা এই আঁচনিখন মুকলি কৰিছে। তো আপোনালোকে যদি কেতিয়াবা কোনো ব্যক্তিক দেখা পাই এক্সিডেণ্ট হোৱা তো তেওঁলোকক আপোনালোকে প্ৰথম মেডিকেল নিয়াৰ সুবিধাখন কৰি দিব। আজিকালি মানুহবিলাকে কি কৰে, প্ৰথমে মোবাইলটো উলিয়াই ভিডিঅ' কৰে, ভিডিঅ' কৰি ফেচবুকত কেইদিনমানৰ কাৰণে কণ্টেণ্ট বনাই লয়, তাৰ পাছতহে তেওঁলোকে বাকী চিন্তাবিলাক কৰে। তো আপোনালোকে সেইকণ নিকৃষ্ট মানসিকতাৰ কাম নকৰিব। পৰাপক্ষত কোনো এজন ব্যক্তি যদি বিপদত পৰে তেখেতক সহায় কৰিবলৈ চাব, তাৰ পাছত আপোনালোকে কণ্টেণ্ট ক্ৰিয়েট কৰিব। আৰু এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক নিদিলেও মোৰ বোধেৰে আপোনালোকে ভাইৰেল হ'ব ফেচবুকত বা ইনষ্টাগ্ৰামত। বিশেষকৈ ফেচবুক ওলোৱাৰ পৰা মানুহবিলাক বেছিকৈ পাগল হৈছে কণ্টেণ্টৰ কাৰণে। কাৰোবাৰ যদি ঘৰত কিবা অকণমান কাজিয়াও লাগিছে সেই কাজিয়াকণকো ফেচবুকত আপলোড কৰি দিছে। তো এইবিলাক বেয়া কথা নকৰিব। প্ৰথমে মানুহক সহায় কৰিব, তাৰ পাছত কণ্টেণ্টৰ কথা ভাবিব। দ্বিতীয়খন আঁচনি হৈছে PM কিষাণ আঁচনি। তো আপোনালোকে PM কিষাণ আঁচনিৰো সুবিধা লাভ কৰিব যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে। অকল ৰেচন কাৰ্ড থাকিলেই নহ'ব, ৰেচন কাৰ্ডৰ লগতে আপোনালোকৰ খেতি বাতিও থাকিব লাগিব। তেতিয়া আপোনালোকে PM কিষাণৰ 2000 টকাকৈ লাভ কৰিব। যিসকলে অলৰেডি পাই আছে তেওঁলোকেতো পায়ে থাকিব, কোনো টেনশ্যন নাই। কিন্তু যিসকলে পোৱা নাই তেওঁলোকে আবেদন কৰিব পাৰিব। তেওঁলোকে নতুনকৈ PM কিষাণ আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু 2000 টকাকৈ লাভ কৰিব। আৰু এই আঁচনিৰ পইচা কেৱল দিয়া হয় খেতিয়কসকলক। এইটো অভিয়াছলি কথা যে আপোনালোকৰ যদি খেতি নাথাকে, ৰেচন কাৰ্ড থাকিলেও আপোনালোকে কিন্তু PM কিষাণৰ পইচা নাপাব। গতিকে আপোনালোক যদি এজন খেতিয়ক তেনেহ'লে 2000 টকাকৈ লাভ কৰিব। দ্বিতীয়টো ফেচিলিটি হৈছে আপোনালোকে চাউলৰ লগতে এতিয়া দালি, চাউলৰ লগতে আপোনালোকে চেনি আৰু নিমখ, এই তিনিটা সামগ্ৰী 1 নৱেম্বৰ তাৰিখৰ পৰা লাভ কৰিব। 1 নৱেম্বৰৰ পৰা আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে যে যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকক চাউলৰ লগতে দালি, চেনি আৰু নিমখ এই তিনিটা বস্তু কম দামত দিব। আপোনালোকক সুলভ মূল্যত এই তিনিটা সামগ্ৰী প্ৰদান কৰিব বুলি জনাইছে। দালি আপোনালোকে পাব 69 টকাত, আপোনালোকে চেনি লাভ কৰিব 38 টকাত, ঠিক তেনেকৈ নিমখ লাভ কৰিব আপোনালোকে 10 টকাত। কম মূল্যত, সুলভ মূল্যত আপোনালোকে লাভ কৰিব বুলি জনাইছে। গতিকে ৰেচন কাৰ্ড যদি আছে আপোনালোকে এই তিনিটা বস্তু অহাবাৰ নৱেম্বৰ মাহৰ পৰা, নৱেম্বৰৰ 1 তাৰিখৰ পৰা আপোনালোকে চাউলৰ লগতে এই তিনিটা সামগ্ৰীও লাভ কৰিব। 4 নম্বৰখন আঁচনি হৈছে অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনি যিসকলৰ আছে তেওঁলোকে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব 250 টকাকৈ এক্সট্ৰা গেছ ভৰাবৰ কাৰণে। LPG গেছ ভৰাবৰ কাৰণে 250 টকাকৈ এক্সট্ৰাকৈ লাভ কৰিব যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থকাসকলে অৰুণোদয় আঁচনিৰ ধনটো লাভ কৰিবই, তাৰ লগতে 250 টকাকৈ গেছ ভৰাবৰ কাৰণেও লাভ কৰিব। এইটো এটা আপোনালোকক এক প্ৰকাৰ ছাবচিডি প্ৰদান কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। যিসকল লোকৰ নেকি অৰুণোদয় আঁচনিৰ অৰুণোদয় আঁচনিৰ পইচা পায় বা যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 250 টকাকৈ অহা মাহৰ পৰা অহা কালিৰে পৰা
ফেচিলিটি লাভ কৰিব 5 নম্বৰখন আঁচনিৰ সুবিধা হৈছে আপোনালোকে চৰকাৰী ঘৰ এটা লাভ কৰিব আপোনালোকৰ যদিহে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই আপোনালোকৰ যদি কেঁচা ঘৰ এতিয়া আপোনালোকে পকা ঘৰ নিৰ্মাণ কৰিব পৰা নাই তেন্তে চৰকাৰে আপোনালোকক চৰকাৰী ঘৰ বনাবৰ কাৰণে পইচা বিতৰণ কৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ড থাকে এটা যিসকলৰ ঘৰ বিটিচিত তো বিটিচিত যিসকলৰ ঘৰ আছে তেওঁলোকৰটো জিঅ' টেক চলি আছে তো জিঅ' টেক কৰিলেই তেওঁলোকে ঘৰ পাব আনফালে আমাৰ মানে বাকি কেইখন ডিস্ট্ৰিক্টত অলৰেডি হৈ গৈছে জিঅ' টেক তো তেওঁলোকে চৰকাৰী ঘৰ পাব আৰু যদি জিঅ' টেক এতিয়ালৈকে হোৱা নাই তেওঁলোকে জিঅ' টেক কৰিব পাৰিব আজিলৈকে 31 তাৰিখলৈকে সময়সীমা বৃদ্ধি কৰি দিছে জিঅ' টেক কৰাৰ তো আজি আপোনালোকে জিঅ' টেক কৰিব পাৰে তো নিশ্চিন্ত মনে জিঅ' টেক কৰি আপোনালোকে চৰকাৰী ঘৰ ল'ব পাৰে গতিকে সেলফ জিঅ' টেকৰ সিস্টেমো আজিকালি কৰি দিছে জিঅ' টেকৰ এপ্লিকেশ্যন আছে এপ্লিকেশ্যন ডাউনলোড কৰক তাক জিঅ' টেক কৰক আৰু চৰকাৰী ঘৰ লাভ কৰক আৰু 6 নম্বৰটো হৈছে হেল্থ ইনস্যুৰেন্স তো আপোনালোকে একোটা হেল্থ ইনস্যুৰেন্স লাভ কৰিব আৰু সেইটো হৈছে 5 লাখ টকাৰ আৰু সেই আঁচনিখন হৈছে আয়ুষ্মান ভাৰত ইয়াৰ সুবিধাও অলৰেডি মানুহবিলাকে লৈ আছে তো আপোনালোকে আগন্তুক নৱেম্বৰ মাহতো ইয়াৰ ফেচিলিটি লাভ কৰিব আৰু আপোনালোকৰ যদি ৰেচন কাৰ্ড নতুনকৈ হোৱা সকলে আপোনালোকে ফেচিলিটি লাভ কৰিব 5 লাখ টকাৰ তো 5 লাখ টকাৰ ফেচিলিটি লাভ কৰিবৰ কাৰণে আপোনালোকে যিকোনো এখন চৰকাৰী হস্পিটেলত যাওক তাত গৈ আপোনালোকে আয়ুষ্মান ভাৰতৰ কাৰ্ড বনাই লওক আপোনালোকে যিকোনো হস্পিটেলত গ'লেই বিনামূল্যে 1 টকা খৰচা নকৰাকৈ আয়ুষ্মান ভাৰতৰ কাৰ্ড নিৰ্মাণ কৰিব পাৰে আয়ুষ্মান ভাৰতৰ কাৰ্ড বাৰু আপোনালোকে CSC চেণ্টাৰ বনাব নোৱাৰে কিন্তু আপোনালোকে যেতিয়া নেকি কোনো এখন হস্পিটেলত যাব তাত আপোনালোকে যেতিয়া নেকি বেমাৰৰ চিকিৎসা কৰিবলৈ যাব তাত একেবাৰে বিনামূল্যে আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড নিৰ্মাণ কৰিব পাৰে এই দুটা মানে বৃহৎ ফেচিলিটি আছে আপোনালোক সকলোৰে কাৰণে তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে এই ফেচিলিটি কেইটা আপোনালোকে নৱেম্বৰ মাহত মোৰ বুধেৰে পাই যাব আৰু লৈ ল'ব ফেচিলিটি যেতিয়াই আহে আপোনালোকে লৈ ল'ব হেৰাই যাবলৈ নিদিব কাৰণ চৰকাৰে বৰ্তমান ধেই ফেচিলিটি দিছে বিশেষকৈ ৰেচন কাৰ্ড থকা সকলক আৰু আপোনালোকে সেই ফেচিলিটিৰ সুবিধা যদি পায় ল'বৰ কাৰণে তেনহলে এৰি নিদিব মোৰ মতে সুবিধাটো লৈ ল'ব তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত আপোনালোকক জনাবলগীয়া মানে খবৰ এইকেইটাই আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খালি ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম